নমস্কাৰ জনাইছোঁ। প্ৰথমতে মই আছোঁ পূব চিঙিমাৰী আপোনাৰ খেতিয়ক ৰাইজৰ লগত। আৰু এইবাৰ পূব চিঙিমাৰী আপোনাৰ বড়ো খেতিয়ে খুব ভাল হৈছে। আৰু বড়ো খেতিয়ে আপোনাৰ মৰণা দিয়াৰ কাৰণে যে মেচিনটো ব্যৱহাৰ কৰি আছে, অতি কম সময়ৰ ভিতৰতে বহুতখিনি মাটি আপোনাৰ মৰণা দিব পাৰে। আৰু কেনেকৈ দিয়ে আমি সামগ্ৰিক পৰিৱৰ্তন আপোনালোকক দেখুৱাই আছোঁ। আপোনাৰ ট্ৰেক্টৰতে মেচিনটো লগাই লৈছে আৰু অতি কম সময়ৰ ভিতৰতে আপোনাৰ মৰণা কাৰ্য সম্পূৰ্ণ হয়। আৰু ইয়াতে 4জনমান লেবাৰ লাগে আৰু চাওক অতি কমতে ঘণ্টাতে 4 বিঘামান দিব পাৰে। ঘণ্টাতে প্ৰায় 4-5 বিঘামান দিব পাৰে আপোনাৰ মৰণা। আৰু বৰ্তমানে আপোনাৰ পূব চিঙিমাৰীত আপোনাৰ বড়ো ধান খেতি খুব ভাল হৈছে। ৰূপহীহাটৰ মই আছোঁ পূব চিঙিমাৰী, আৰু পূব চিঙিমাৰীত আপোনাৰ সামগ্ৰিক পৰিৱেশটো মই দেখুৱাই আছোঁ কেনেকৈ আপোনাৰ মৰণাটো দিয়ে। হয়, আমি খেতিয়ক ৰাইজৰ উদ্দেশ্যে এই ভিডিঅ'টো বনাইছোঁ। যিবিলাক ৰাইজে খেতি কৰে, আগৰ দিন নাই, বৰ্তমানত খেতি কৰিবলৈ হ'লে অতি কম সময়ত আপোনাৰ কম কষ্টতে খেতি কৰিব পাৰে। আপোনাৰ চাওক বড়ো খেতি কেনেকৈ ধুনীয়াকৈ মৰণা দি আছে। আমি এই ভিডিঅ'টো খেতিয়ক ৰাইজৰ কাৰণে বনাইছোঁ। এতিয়া বৰ্তমান যুগত খেতি কৰিবলৈ ইমান কষ্ট নাই, ট্ৰেক্টৰে হাল বাই ট্ৰেক্টৰে মৰণা দি অতি কম সময়ৰ ভিতৰতে সুন্দৰকৈ আপুনি ধান সংগ্ৰহ কৰিব পাৰে। অলপ সময়ৰ ভিতৰতে আপোনাৰ মৰণা কাৰ্য সম্পূৰ্ণ হৈ যায়। এই প্ৰায় শেষে মই দেখুৱাই আছোঁ। হয়, চাইছে কেনেকৈ আপোনাৰ মৰণা কাৰ্য প্ৰায় হৈছে আপোনাৰ এনেকৈ ভাল এটা টেকনিকেল যুগত বৰ্তমান যুগত আপোনাৰ এনেকৈ আপোনাৰ মৰণা দিব পাৰে।